So এই ভিডিওত আমি the road not taken কেটামান important multiple choice question answer discuss কৰিম so এতিয়া আমাৰ প্ৰথমটো দিছে যে what does this poem all about মানে কৈছে লেসনটো মূল অৰ্থটো কি হয় so টোটাল আমাৰ চাৰিটা অপচন দিয়া আছে প্ৰথমটো কৈছে the choice made by people দুই নম্বৰটো কৈছে to walk on two roads সি টো আমাক কৈছে to think what to choose আৰু ডি টো কৈছে none of the above অৰ্থাৎ ওপৰৰ এটাও নহয় so আমি জানো এই লেসনটোৱে কৈছে যে মানুহে কি চয়েস কৰে so অপচন এ টো হ'ব the choice made by people কাৰণ মানুহে যোনটো চয়েস কৰে হেতুৱে তেওঁ ভৱিষ্যতটো ডিসাইড কৰিব so হেতুৱে এই কবিতাটোত ক'ব বিচাৰিছে so ইয়াৰ পিছত আমাক দুই নম্বৰটো দিছে যে which thing decided the future of person according to this poem মানে কবিতাটো মতে এজন মানুহৰ ভৱিষ্যতটো কোনে ডিসাইড কৰে টোটাল চাৰিটা অপচন দিছে the success the hard work the path chosen by a person আৰু চাৰি নম্বৰটো দিছে যে ওপৰৰ গুটেকেইটা so আমি জানো অপচন সি টো হ'ব যে the path chosen by a person এজন মানুহে যোনটো ৰাস্তা বাছিলে তাতে হে তেওঁৰ ভৱিষ্যতৰ কথা ডিসাইড কৰে so ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে the poet stand at the diverse of so অপচন চাৰিটা আমাক দিয়া আছে প্ৰথমটো দিছে 3 rows in a brown wood সেকেন্ডটো আমাক দিছে 2 rows in a field সি টো আমাক দিছে 2 rows in a yellow wood আৰু চাৰি নম্বৰ দিছে 1 row in a cave so আমি জানো যে লেখকে কোন ডখৰ ৰখি আছিল এই ডখৰ মানে লেখকে ৰখি আছিল দুটা ৰাস্তা মাজত আৰু সেই দুটা ৰাস্তা yellow wood আছিল so আনসাৰটো হ'ব অপচন সি টো 2 rows in a yellow wood so ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে what does diverse mean according to this poem মানে diverse যোনটো শব্দ হয় তাৰ অৰ্থটো কবিতাটো মতে কি হয় টোটাল 4টা অপচন দিছে differences বি টো আমাক দিছে separate 3 নম্বৰ দিছে to meet at one point আৰু 4 নম্বৰ দিছে all of this so আমি জানো যে diverse মানে হৈছে দুটা বেলেগ বেলেগ ৰাস্তাইদি যোৱা তো হেয়া আনসাৰটো হ'ব অপচন বি টো to separate মানে বেলেগ বেলেগকে যোৱা so ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে যে why does the poet feel sorry মানে ইয়াত কৈছে যে লেখকে কিয় বেজাৰ পাইছিলে so বেজাৰ মানে দুখ পাইছিলে লেখকে দুখ কিয় পাইছিলে আমি জানো যে কাৰণ তেওঁ দুটা ৰাস্তা দেখিছিলে আৰু তেওঁ সেই দুইটা ৰাস্তাইদি যাব নোৱাৰে কাৰণে তেওঁ মনত বেজাৰ পাইছিলে so আনসাৰটো হ'ব অপচন ডি টো he could not walk on both of the roads মানে দুইটা ৰাস্তাইদি যাব নোৱাৰে কাৰণে তেওঁ মনত বেজাৰ পাইছিলে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা so ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে what does the poet mean by long I stood মানে long I stood বুলি লেখকে কি ক'ব বিচাৰিছে so টোটাল আমাক 4টা অপচন দিয়া আছে his angry mood relax mood দিছে his dilemma দিছে আৰু 4 নম্বৰটো problem facing energy দিছে so আমি জানো যে long I stood বুলি কৈ কেনে তেওঁ ৰখি কেনে চিন্তা কৰি আছিল যে কোনটো ৰাস্তা চয়েস কৰিম so চিন্তা কৰি থকাটো বা প্ৰশ্ন কৰি থকাটো নিজকে হেতুক আমি dilemma বুলি কওঁ so অপচনটো হ'ব অপচন সি his dilemma long I stood বুলি কৈ কেনে তেওঁ ভাবি আছিল বাস নিজকে প্ৰশ্ন কৰি আছিল so এটো মানে হ'ব অপচন সি his dilemma ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে why was the poet able to walk only on one road মানে লেখকে কেৱল অকল এটা ৰাস্তাইদি কিয় খুজকাই যাব পাৰিছিল so আমি জানো কাৰণ মানুহজন তেওঁ এজনে আছিল হেতু কাৰণে এটা ৰাস্তাইদি অকল খুজকাই যাব পাৰিছিল so ইয়াৰ শুদ্ধ উত্তৰটো প্ৰথমটো হ'ব because he was only one person মানে তেওঁ এজন মানুহ আছিল কাৰণে তেওঁ অকল এটা ৰাস্তাইদি যাব পাৰিলে so হেতুৱে হৈ গল ইয়াৰ আনসাৰটো ইয়াৰ পিছত আমাৰ 8 নম্বৰটো দিছে যে what does yellow wood means মানে ইয়াত yellow wood বুলি কেনে কিহৰ কথা কৈছে so শুদ্ধ উত্তৰটো হ'ব অপচন এ টো forest in a autumn season autumn মানে হৈছে অসমীয়াত আমি শৰৎ ঋতু বুলি কওঁ শৰৎ ঋতুত কি হয় যে গছৰ পাতখিনি হালধীয়া হৈ যায় ইয়াৰ পিছত আমাক 9 নম্বৰটো দিছে why was the poet looking at both of the road মানে কৈছে যে লেখকে দুইটা ৰাস্তা কিয় চাই আছিল so আমি জানো যে দুইটা ৰাস্তা হে কাৰণে চাই আছিল কাৰণ তেওঁ বিচাৰিছিল যে কোনটো ৰাস্তা তেওঁ চয়েস কৰিব so হেতু কাৰণে আনসাৰটো হ'ব অপচন বি to decide whether it was right or wrong for him মানে হে ৰাস্তাটো যোনটো তেওঁ চয়েস কৰিব হেতু তেওঁৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব তেওঁ হেতে ভাবিবৰ কাৰণে তেওঁ দুইটা ৰাস্তা চাই আছিল ইয়াৰ পিছত আমাক 10 নম্বৰটো দিছে what does grassy means আমি জানো যে grass মানে হৈছে ঘাঁহ grassy মানে হৈছে গুটে ঘাঁহে বেৰি থকা ৰাস্তাটো so ইয়াত আমাক পয়েমটোত কৈছে যে grassy বুলি কৰিছে হে ৰাস্তাটো যোনটো ৰাস্তাইদি মানুহবোৰ বহুত কমকে গৈছিল বা কোনোবা মানুহ যোৱাই নাছিল
সো আনসাৰটো আমি লিখিম অপশ্যন সি টু দ্য পাথ হুইচ ইজ নট ট্ৰেভেল বাই এনিৱান মানে সেই ৰাস্তাটো গ্ৰাসী বুলি কৈছে যোনটো ৰাস্তাই মানুহ একেবাৰে যোৱা নাছিলে কাৰণ সেই ৰাস্তাটো পুৰা ঘাঁহেৰে ভৰ্তি হৈ আছিলে সেইটো কাৰণে আমি সেই ৰাস্তাটো গ্ৰাসী বুলি কৈছিলে ইয়াৰ পিছত আমাক 11 নম্বৰটো দিছে যে according to the poet both roads look like প্ৰথমটো দিছে different well built muddy আৰু same দিছে সো লেখকৰ মতে দুইটা ৰাস্তা তেওঁ একেই ধৰণৰে দেখিছিলে yellow wood বুলি দেখিছিলে সো আনসাৰটো হ'ব অপশ্যন ডি same ইয়াৰ পিছত আমাক 12 নম্বৰটো দিছে where does the poet find himself ইয়াত কৈছে লেখকে নিজকে ক'ত পাইছিলে আমি জানো যে লেখকে গৈ থাকোতে তেওঁ দুটা ৰাস্তাৰ মাজত পাইছিলে সো দুটা ৰাস্তাৰ মাজত পোৱাটোক আমি কওঁ ইংলিছত on a fork মানে হৈছে দুটা ৰাস্তাৰ মাজত সো এটো হৈ গ'ল আনসাৰটো সো 15 নম্বৰ প্ৰশ্নটো আমাক দিছে হোৱাট ইজ দা ডিলেমা অফ দি পয়েট মানে লেখকৰ মনত কিহৰ প্ৰশ্ন আহিছিলে সো আমি গম পাওঁ যে লেখকৰ মনত প্ৰশ্ন আহিছিলে হেতুকে আমি ডিলেমা বুলি কৈছে সো প্ৰশ্ন কি আহিছিলে সো তেওঁ মনত এটো প্ৰশ্ন আহিছিলে যে তেওঁ যদি প্ৰথম ৰাস্তাটোৱে খুজকাৰি যায় তেনেহলে তেওঁ আকৌ ঘূৰি আহি কেনে তেওঁ সেকেন্ড ৰাস্তাটো আকৌ বাছি লব পাৰিবনে নোৱাৰে বা বিচাৰি পাবনে নোৱাৰে হেতু তেওঁ মনত প্ৰশ্ন আহিছিলে সো আনসাৰটো হ'ব অপশ্যন বি টু whether he will come back to walk on the second road or not মানে আকৌ ঘূৰি আহি কেনে 2 নম্বৰ ৰাস্তাটোৱেদি খুজকাৰি যাব পাৰিবনে নোৱাৰে তেওঁ মনত হেতু প্ৰশ্ন আহিছিলে 16 নম্বৰটো আমাক দিছে which road was taken by the poet মানে কৈছে লেখকে কোনটো ৰাস্তা বাছি লৈছিলে সো আমি জানো যে তেওঁ কোনটো ৰাস্তা বাছি লৈছিলে যোনটো ৰাস্তাইদি মানুহ একেবাৰে কম অহা যোৱা কৰিছিলে সো আনসাৰটো হ'ব less travel অপশ্যন বি টু ইয়াৰ পিছত আমাক 17 নম্বৰটো দিছে যে why does the poet choose the less travel road মানে লেখকে কম মানুহে অহা যোৱা কৰা ৰাস্তাটো কিয় বাছি লৈছিলে সো আনসাৰটো হ'ব অপশ্যন সি টু signify the difference between the people and himself মানে হে অন্য মানুহখিনি আৰু তেওঁৰ মাজত এটা পাৰ্থক্য থব কাৰণে তেওঁ কম মানুহে যোৱা ৰাস্তাটো বাছি লৈছিলে কাৰণ নৰ্মেল ৰাস্তাটো সব মানুহে যায় কিন্তু কম মানুহ যোৱা ৰাস্তাটো তেওঁ হেতু কাৰণে বাছি লৈছিলে ইয়াৰ পিছত আমাক 18 নম্বৰটো দিছে হোৱাট ইজ দা মেছেজ অফ দিস পোয়েম মানে এই কবিতাটোৰ জৰিয়তে আমাক কি মেছেজ দিব বিচাৰিছে সো আনসাৰটো আমি লিখিম be wise while choosing or making the decision মানে আমি যেতিয়া এটা ডিসিজন লওঁ সেই ডিসিজনটো লোৱা আগতে আমি অলপ গভীৰভাৱে ভাবিবলৈ কৈছে সো হেতুৱে হৈছে পোয়েমটোৰ মূল কথা বা মূল মেছেজ ইয়াৰ পিছত আমাক 21 নম্বৰ দিছে who is the poet of the poem the road not taken or লেখক কোন হয় আমি জানোৱে যে ৰবাৰ্ট ফৰ্ষ্ট হয় সো আনসাৰটো হ'ব অপশ্যন ডি ৰবাৰ্ট ফৰ্ষ্ট ইয়াৰ পিছত আমাক 22 নম্বৰটো দিছে why did the poet choose the second road সো অপশ্যন আমাক টোটাল 4টা দিয়া আছে আমি লিখিম অপশ্যন সি টু because it was not used by many people and it was appealing to the poet মানে তেওঁ সেকেন্ড ৰাস্তাটো চয়েস কৰা হেতুৱে আনসাৰ হয় যে তেওঁ হেতু ৰাস্তাইদি বেছি মানুহে যোৱা নাই আৰু সেই ৰাস্তাটো তেওঁ ভাল লাগিছিল হে কাৰণে তেওঁ সেকেন্ড ৰাস্তাটো চয়েস কৰিছিল ইয়াৰ পিছত আমাক 23 নম্বৰটো দিছে why was the poet looking at the path মানে তেওঁ সেই ৰাস্তাটো ঘূৰি ঘূৰি কিয় চাই আছিল তেওঁ হেতু কাৰণে অপশ্যন এ টু হ'ব কাৰণ তেওঁ হেতু কাৰণে চাই আছিল যে সেই ৰাস্তাটো তেওঁৰ কাৰণে সুটেবল হ'বনে নহয় সেই কথা ভাবি আছিল তেওঁৰ কাৰণে হেতু ভাল হ'বনে বেয়া হ'ব সেই কথা ভাবি কেনে সেই দুটা ৰাস্তাৰ মাজত ৰখি আছিল তাৰ পিছত আমাক 24 টো দিছে road is the metaphor for মানে road বুলি যোনটো শব্দ দিছে হেতু কাৰ লগত ৰিলেট কৰিছে কাৰ লগত লিংক কৰা আছে হৈছে সো ইয়াত road বুলি কেনে আমাক হেতুৱে কৈছে যে আমাক choices we make in life অপশ্যন সি আমি জীৱনত যোনটো ডিসিজন লওঁ বা চয়েস লওঁ হেতুকে আমি পয়েমটোত road বুলি কৈছে যে আমি হৰাই দুটা চয়েস পাওঁ আমি কোনটো চয়েস কৰো হেতু আমাৰ ওপৰত নিৰ্ভৰ কৰে হেতু কাৰণে কৈছে yellow wood road সো ইয়াৰ পিছত আমাক 25 নম্বৰটো দিছে যে should ever back এটা তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা